মিঠা আলু খাই ভাল পায় নেকি? মিঠা আলু স্বাস্থ্যৰ বাবে কিমান উপকাৰী? দৈনিক মিঠা আলু খায় নেকি? মিঠা আলু খাবলৈ বহু লোকে ভাল পায়। ইয়াৰ সোৱাদ আৰু গোন্ধই বহুতকে আকৰ্ষণ কৰে, যাৰ বাবে তেওঁলোকে ইয়াক খাবলৈ বাধ্য হয়। কিন্তু আপুনি জানেনে যে ইয়াক পানীত সিজাই খোৱাৰ কিমান স্বাস্থ্য উপকাৰিতা আছে? তেন্তে আহক আজি আমি ইয়াক সিজাই নিয়মিতভাৱে খালে কেনেধৰণৰ স্বাস্থ্য উপকাৰিতা পাব পাৰি জানি লওঁ। মিঠা আলু খোৱাৰ উপকাৰিতা। পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ। মিঠা আলুত পুষ্টিকৰ উপাদানৰ অভাৱ নাই। ইয়াক খালে শৰীৰে ভিটামিন এ, ভিটামিন চি, পটাছিয়াম আৰু ফাইবাৰৰ দৰে পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে লাভ কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব। শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো অতি প্ৰয়োজনীয়। অন্যথা আমি বহু ৰোগৰ কবলত পৰিব পাৰোঁ। নিয়মীয়াকৈ মিঠা আলু খালে চৰ্দি, কাহ, ফ্লু আদি ভাইৰাছজনিত ৰোগৰ আশংকা কমি যায় কাৰণে এই খাদ্যত ভিটামিন এ আৰু ভিটামিন চি পোৱা যায়। হজম শক্তি উন্নত হ'ব। মিঠা আলুত প্ৰচুৰ পৰিমাণে আহ থাকে, যাৰ ফলত মলমূত্ৰ নিয়ন্ত্ৰণ কৰাত সহজ হয় আৰু হজম শক্তিও উন্নত হয়। এনে পৰিস্থিতিত কোষ্ঠকাঠিন্য আৰু গেছৰ দৰে পেটৰ সমস্যা দূৰ হয়। হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। ভাৰতত হৃদৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু বহু লোকেও হাৰ্ট এটেকৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হয়। এনে পৰিস্থিতিত নিজকে এই মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ হ'লে মিঠা আলুৰ দৰে স্বাস্থ্যকৰ খাদ্য খাব লাগিব। ইয়াত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যিয়ে ৰক্তচাপ বৃদ্ধি হ'বলৈ নিদিয়ে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস পায়। ওজন নিয়ন্ত্ৰণ কৰে। মিঠা আলুৰ সোৱাদ মিঠা হ'লেও ই কম কেলৰি আৰু উচ্চ আহযুক্ত খাদ্য, যাৰ ফলত আপোনাৰ পেটতো দীৰ্ঘ সময়লৈকে ধৰি ভৰি থকা যেন অনুভৱ হয়, যাৰ ফলত আপুনি অতিমাত্ৰা খাদ্য গ্ৰহণ কৰাৰ পৰা আঁতৰি থাকে আৰু লাহে লাহে আপোনাৰ ওজন কমিবলৈ আৰম্ভ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, LETV।